পাগল বাবা আশ্রমত যোৱা 16 জুলাই সেইদিনাখনৰ পৰা 24 জুলাই উল্টাৰত 16 জুলাইত জগন্নাথ দেৱৰ ৰথযাত্ৰা 24 জুলাইত পুনৰযাত্ৰা তাৰ পিছতে গুৰু পূৰ্ণিমা আৰু আমাৰ ঝুলন যাত্ৰা একেলগে আমাৰ সকলোবিলাক উৎসৱ পাৰ্বণ খুব ভালে ভালে সমাপন হোৱাত আমি শান্তিপুৰ আশ্ৰম উৎসৱ পৰিচালনা কমিটি অত্যন্ত আনন্দ আৰু গৌৰৱবোধ কৰিছোঁ। আমাৰ ৰথযাত্ৰাৰ সমিতিৰ সমূহ বিষয়ববীয়া লগতে স্বেচ্ছাসেৱিকা সকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰথযাত্ৰা সমিতিয়ে বান্ধি দিয়া নীতি নিয়মবোৰ স্বেচ্ছাসেৱিকাসকলে সুচাৰুৰূপে পালন কৰাৰ বাবে হাজাৰ হাজাৰ ভক্তই মন্দিৰ দৰ্শন প্ৰসাদ গ্ৰহণ আৰু ৰথযাত্ৰা উৎসৱত আনন্দ লাভ কৰিবলৈ সক্ষম হৈছে। স্বেচ্ছাসেৱিকাসকলৰ দায়িত্বৰ বিষয়ত যদি কোনোবাই সামাজিক মাধ্যম যোগে ফেচবুক বা ইনষ্টাগ্ৰাম আদিত কিবা অপপ্ৰচাৰ চলাইছে তেনেধৰণৰ কথাত ৰথযাত্ৰা কমিটিয়ে কোনো গুৰুত্ব প্ৰদান নকৰে। স্বেচ্ছাসেৱিকাসকলৰ দায়িত্ব পালনৰ ক্ষেত্ৰত ৰথযাত্ৰা কমিটি অত্যন্ত খুশি আৰু সন্তুষ্ট লাভ আমি কৰিছোঁ। গতিকে এনেধৰণে সকলোৰে সহযোগত যাতে আমি এইখন আশ্ৰমত সুচাৰুৰূপে সকলোবিলাক কৰ্ম উৎসৱ পাৰ্বণ ইত্যাদি এক মনে এক ধ্যানে আৰু একেলগে মিলিত হৈ কৰি যাব পাৰোঁ তাৰ কাৰণে সকলোৰে প্ৰতি সহযোগ আৰু সহযোগিতা বিচাৰি মই আজি এটা স্পষ্টীকৰণ ৰথযাত্ৰা কমিটিৰ হৈ সভাপতি হিচাপে কৰিলোঁ। আৰু যিকোনো ক্ষেত্ৰত সহযোগিতা বিচাৰি মই এতদ অঞ্চলৰ ৰাইজৰ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা কামনা কৰিলোঁ।